মোৰ নিজৰ দেশৰ মই এমপি, মই নিজৰ দেশৰ লিডাৰ অফ দ্য অপজিশ্যন, মোৰ ল'ৰাটোৱে যদি নিজৰ দেশৰ নাগৰিকত্ব নলয় তেতিয়াহ'লে সেইটোতো লাজৰ কথা এটা, সেইটো এটা মৰেলিটি এটা কথা। অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে, এদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে। যদি এদিন প্ৰশংসা কৰে পিছদিনা সমালোচনা কৰে, তেওঁ বাস্তৱত কি বিচাৰে আমি ক'ব পৰা নাই। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভণিতে আপোনালোকে অখিল গগৈ আৰু গৌৰৱ গগৈৰ দুটা বক্তব্য শুনিলে। ইমানৰ পিছতো আপোনালোকে ভাবেনে যে গৌৰৱ গগৈয়ে অখিল গগৈক এলায়েন্সত চামিল কৰিব? সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। এইবাৰ আহক অখিল গগৈয়ে ইয়াৰ পিছতে কেনেধৰণেৰে কৰোজোৰে প্ৰাৰ্থনা কৰিছে এলায়েন্সৰ কাৰণে গৌৰৱ গগৈক, আৰু মুখ্যমন্ত্ৰীক কেনেধৰণেৰে সমালোচনা কৰিছে সেইটো চাই লওঁ। মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছোঁ, আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব। অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ হৈ মৰি আছে। গৌৰৱ গগৈ যদি এনেকৈ টানি লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্ল'মেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়। গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে, ভাল কথা, কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব। অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। আমি একলগ হ'ব খুজিছোঁ, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক, কিন্তু লগত আমি একলগ কৰিব খুজিছোঁ যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা, এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰোঁ, আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰোঁ, আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰোঁ, মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰোঁ, হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰোঁ, তাৰ কাৰণে কৰিব পাৰিছোঁ। এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে, যে আমি দলৰ সংগঠন বৃদ্ধি কৰোঁ। দলৰ সংগঠন বৃদ্ধি কৰক, কিন্তু মই এটা কথা কৈ দিওঁ দেই, অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাক একলগ হওক। যদি এই প্ৰাৰ্থনা নুশুনে বহুত মানুহ হাৰ্ট ফেইল কৰি মৰিব অসমত। যদি আকৌ বিজেপি চৰকাৰ ৰাখে কোনো গণতান্ত্ৰিক মানুহ ইয়াত জীয়াই থকাটো সম্ভৱ নহ'ব। সেইকাৰণে গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থৰ কথা নাভাবি গোটেই জনগণৰ স্বাৰ্থ, গোটেই ৰাজ্যখনৰ স্বাৰ্থ, গোটেই দেশখনৰ স্বাৰ্থ কথা ভাবিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ। অকল ডিপ্ল'মেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয়, অকল গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয়। আমি সঁচা কথালৈ আহিব লাগিব, প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব, সঁচা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব, সঁচা আন্তৰিকতাৰে এৰাধৰাৰে আমি আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব। সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক, বাকী এনে আমি ইজনে সিজনে হিন্দীত যিটো কয় আৰু কি বুলি কয়, বকবাজ কৰি নাথাকে, বকবাজ কৰি নাথাকে, এনেই ইটো কথা আল্টু ফাল্টু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আপুনি কওকচোন, পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰী আছে নেকি যে নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰপাছত উচতনি দিয়ে যে চব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে? এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলেনে নাই? অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয়? মই হ'লেতো হুলত দিলোঁহেঁতেন। মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন লগে লগে তেওঁক কমেও মই 27 বাৰমান ফাঁচি দিলোঁহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে 27 বাৰমান ফাঁচি হ'লহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে দেখিছেনে নাই যি কাম কৰি আছে? সেই মানুহজনক আঁতৰাবৰ কাৰণে আৰু ফেচিবাদ আৰু সামন্তবাদী যি শাসন চলাইছে, জাতি ধৰ্ম বৰ্ণৰ নামত যি লুণ্ঠন কৰিছে, হিন্দু মুছলমানৰ যি কাজিয়া লগাইছে, এইটোক নাইকিয়া কৰিবৰ কাৰণে আমি এলায়েন্স বিচাৰিছোঁ। 2 টকাৰ নিমখ 20 টকা হ'ব, 2 টকাৰ মুৰ্গীৰ ডিম কণী, কুকুৰাৰ কণী এতিয়া 8 টকা হ'ব। কেনেকৈ মানুহ বাচি থাকিব কওক? মিঠাতেলেই কম নে পেট্ৰলৰ দামেই কম? সেইবিলাক বস্তু ক'লে কয় যে ই হিন্দু বিৰোধী। আৰে ভাই, হিন্দু কৰি যদি বস্তুৰ দাম কমাই দিয়ে তেতিয়াহ'লে ময়ো হিন্দু হ'ম। মুছলমানৰ কাৰণে পেট্ৰলৰ দাম 100 টকা লগোৱা, মোৰ কাৰণে 25 টকাত দিয়া, তেতিয়াহ'লে মই তোমালোকৰ পাৰ্টিত জইন কৰিম। মোৰ কাৰণেও আকৌ পেট্ৰলৰ দাম সমান, ডিজেলো সমান,
কিন্তু মই মুছলমানক গালি পাৰিলে মই সি বৰ ভাল মানুহ, এইটো কেনেকুৱা ধৰণৰ কথা? দৰ্শকসকল, অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। গোটেই বক্তব্যখিনি শুনাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্ৰেক হৈছে সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। মই ব্যক্তিগতভাৱে একো ক'ব বিচৰা নাই, কিন্তু এলায়েন্সৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমীয়াত এষাৰ কথা আছে, সাপে নেপাহৰে কঁকালৰ কোব। এই কোবটো বিগত 15 বছৰীয়া শাসনকালত, কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত অখিল গগৈয়ে ভালকৈ দি থৈছে। সেই কথা নিশ্চয় গৌৰৱ গগৈ কিয় সমগ্ৰ নেতা, পালি নেতা, কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে কোনেও পাহৰা নাই। তৰুণ গগৈৰ শাসনকালত, 15 বছৰীয়া শাসনকালত যিগৰাকী ব্যক্তিয়ে আটাইতকৈ কষ্ট দিছিলে তৰুণ গগৈৰ চৰকাৰখনক, আটাইতকৈ জুলুম দিছিলে, সেইগৰাকীয়ে হৈছে অখিল গগৈ। প্ৰায় 22 বাৰমান জেললৈ প্ৰেৰণ কৰিছে তৰুণ গগৈয়ে এইগৰাকী অখিল গগৈক। আমেৰিকাত তৰুণ গগৈৰ মাটি থকাৰ বদনামৰ পৰা নদী বান্ধৰ আন্দোলনলৈকে, বিভিন্ন ভূমি আন্দোলনৰ পৰা শাক খোৱা, ভাত খোৱা, যিকোনো বিষয়তে মাত মাতি ইমানেই অশান্তি দিছিলে যে তৰুণ গগৈক তেখেতে নিদিওঁ বুলিও প্ৰায় 22 বাৰ জেলত দিবলগীয়া হৈছিলে এইগৰাকী অখিল গগৈ। এইগৰাকী অখিল গগৈৰ নেতৃত্বতে হোৱা আন্দোলনত প্ৰণৱ বড়ো নামৰ এগৰাকী যুৱকে গাত কেৰাচিন ঢালি আত্মজাহ দিয়াৰ পিছত যথেষ্ট শলঠেকত পৰিবলগীয়া হৈছিল তৰুণ গগৈ চৰকাৰ। আন এটা উদাহৰণ দিওঁ, 22 জুন, দিনটো 22 জুন, মোৰ চনটো ঠিক মনত নাই, গুৱাহাটীৰ গাতে লাগি থকা এখন ইউচুফ নগৰ বুলি অঞ্চল এটাত ভূমি অধিকাৰক লৈ আন্দোলন চলাইছিলে অখিল গগৈয়ে, আৰু তাত কেইবাগৰাকীও ব্যক্তি তৰুণ গগৈৰ বন্দুকৰ গুলীত নিহত হৈছিলে। যোৱা 22 জুনৰ দিনা নিজৰ ফেচবুক একাউণ্টত শ্ৰদ্ধা জনাইছে, স্মৰণ কৰিছে অখিল গগৈয়ে সেই নিহত ব্যক্তিকেইগৰাকীক। তেওঁ লিখিছে, আজি 22 জুন, গুৱাহাটীৰ ঐতিহাসিক ভূমিপট্টা আন্দোলনৰ শ্বহীদ বীৰেন কলিতা, শিৱ কুমাৰ চৌহান, ৰুহুল আলী আৰু জেৰিনা বেগমক চৰম ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। অৰ্থাৎ এই কেইগৰাকী ব্যক্তিক তৰুণ গগৈৰ পুলিচে গুলীয়াই হত্যা কৰিবলগীয়া হৈছিলে অখিল গগৈৰ আন্দোলনত। গতিকে ইমানৰ পিছতো গৌৰৱ গগৈয়ে যদি পাহৰিব খোজে, লগৰ যিবিলাক নেতা আছে, পালি নেতা আছে, কমচে কম তলৰ যিবিলাক তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, তেওঁলোকে যে অখিল গগৈক এলায়েন্সত ল'বলৈ অনুমতি দিব বা এলায়েন্সৰ সপক্ষে থাকিব অখিল গগৈৰ সৈতে, সেইটো কোৱা কঠিন বৰ্তমান। তথাপি ঠিক নাই, নিৰ্বাচনী সমীকৰণত যদি অখিল গগৈৰ ওজন বেছি হয় তেনেহ'লে নিশ্চয় কংগ্ৰেছে আদৰি ল'বই। আৰু প্ৰয়োজনো আছে একতাৰ। বিজেপিক, মহাবটবৃক্ষ বিজেপিক যদি হৰুৱাব লাগে ইলেকশ্যনত, বিৰোধীৰ কিন্তু এলায়েন্সৰ বিকল্প মুঠেই নাই। বাকী আপোনালোকৰ অভিমত কমেণ্ট বক্সত আপোনালোকে ৰাখক। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অন্তৰত কি চিন্তাৰ উদ্ৰেক হৈছে সেই বিষয়ে নিশ্চয় আপোনালোকে জনাব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।